আলোচনা কৰিম HS ফাৰ্ষ্ট ইয়াৰৰ যিটো 7 ইউনিট দিয়া আছে হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ 1889ৰ পৰা 1940 লৈ যিখিনি অসমীয়া সাহিত্যৰ বুৰঞ্জী আছে সেইখিনিৰ ওপৰত এই ইউনিটটোত প্ৰশ্ন আহে এক্সামত। অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় পঢ়িব লাগিব এই ইউনিটটোত। আজি আমি এই ভিডিঅ'টোত অসমীয়া কবিতাৰ যিবোৰ প্ৰশ্ন আহে ফাইনেল পেপাৰত তাৰ পৰা কেইটামান প্ৰশ্ন লৈ লৈছো, গতিকে সেইকেইটা আলোচনা কৰিম। প্ৰথম যিটো প্ৰশ্ন লৈছো এইটো দেখাবা স্ক্ৰীনত তোমালোকে যে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি পৰিচয় দাঙি ধৰা কবি হিচাপে, যিহেতু অসমীয়া কবিতা গতিকে কবি হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিচয় দাঙি ধৰিব কৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনত শিৱসাগৰত। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা। 1886ত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে তেওঁ। তাৰপিছত কলিকতাত তেওঁ BA পঢ়িবৰ কাৰণে যায়। MA আৰু BLত তেওঁ এডমিশ্যন লৈছিলে, কিন্তু তেওঁৰ কি নহ'ল সেইটো কমপ্লিট নহ'ল। 1891ত তেওঁ বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায় আৰু তেওঁৰ মৃত্যু হয় 1938ত। ঠিক আছে। জোনাকী কাকতৰ যোগেদি লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ শুভাৰম্ভ ঘটে। ঠিক আছে। তেওঁ কদমকলি বুলি এখন কবিতা পুথি আছে আৰু সেই কবিতা পুথিখনত বাহী আলোচনীত যি কবিতা প্ৰকাশ পাইছিল আৰু কদমকলি পুথিখনত যি কবিতা পোৱা যায় সেইখিনিৰ পৰাই বেজবৰুৱাৰ যি কবিত্ব গুণ সেই গুণখিনি আমি দেখিবলৈ পাওঁ। পুৰণি লোকগীতৰ আৰ্হিত লক্ষ্মীনাথ বেজবৰুৱাই কেইবাটাও কবিতা ৰচনা কৰিছিলে। ধনবৰ ৰতনী, মালতী, নিমাতী, কন্যা। তেওঁৰ প্ৰিয়তমাৰ প্ৰিয়তমা আৰু প্ৰিয়তমাৰ সৌন্দৰ্য, প্ৰেম এইকেইটা প্ৰণয়মূলক কবিতা। তেওঁৰ কবিতাত আৰু এটা সুৰ পোৱা যায় আৰু সেইটো সুৰ হৈছে স্বদেশ প্ৰীতি, স্বজাতি অনুৰাগ, বিন বৰাগী, অসম সংগীত, অ মোৰ আপোনাৰ দেশ, ব্ৰহ্মপুত্ৰ আদি কবিতাত তেওঁ দেশবাসীক নিজৰ জাতিক লৈ গৰ্ব কৰিবলৈ আহ্বান জনাইছে। গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ কবি হিচাপে যদি পৰিচয় লিখিবলৈ আহে এনেদৰে লিখিলে ভাল হ'ব বা এনেদৰে তোমালোকে লিখিব পাৰিবা। হুবহু এনেদৰে লিখিব লাগিব বুলি কথা নাই। মই ইয়াতে আৰ্হি এটা দাঙি ধৰিছোঁ তোমালোকৰ আগত। এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু আহিব আৰু প্ৰশ্নবোৰৰ উত্তৰ কেনেদৰে দিব লাগিব তাৰ এটা আৰ্হি দাঙি ধৰা হৈছে। ইয়াতে নিজাকেও লিখিব পৰা, চেম টু চেম লিখিলেও প্ৰব্লেম নাই। নেক্সট প্ৰশ্নটো চাওঁ আমি। কবি হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি পৰিচয়। জোনাকীৰ প্ৰথম সম্পাদক আৰু অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালা। গতিকে তেওঁৰ জন্ম হয় 1867ত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁৰ দেউতাকৰ নাম আছিল হৰিবিলাস আগৰৱালা। তেওঁ কলিকতাত স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি 1889ত জোনাকী কাকত উলিয়াই। তোমালোকে প্ৰত্যেকে জানা, আগৰ তোমালোকে ক্লাছবিলাকতো পাই আহিছা চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। তাৰপিছত জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ বনকুঁৱৰী নামৰ গীতি কবিতাটিয়ে আধুনিক কবিতাৰ শুভাৰম্ভ। তেওঁৰ কবিতা পুথি দুখনৰ নাম হ'ল প্ৰতিমা 1913ত আৰু বিন বৰাগী 1923। এই দুখন কবিতা পুথিয়ে চন্দ্ৰকুমাৰ আগৰৱালাৰ যি কবি প্ৰতিভা সেই কবি প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁৰ কবিতাৰ বিষয়বস্তুত দৰ্শনৰ গুৰুগাম্ভীৰ্য, প্ৰকাশভংগীত লোকগীতৰ লয়লাস পোৱা যায়। তেজীমলা, জলকুঁৱৰী আদি কবিতাত লোকগীতৰ প্ৰভাৱ পোৱা যায়।
তাৰ নেক্সটটো চাই লওঁ আমি এইটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ ওপৰত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় 1872ত গোলাঘাট মহকুমাৰ ঢেকিয়াল মৌজাৰ গৌৰাং ক্ষেত্ৰত তেওঁৰ দেউতাকৰ নাম আছিল ডম্বৰুধৰ গোস্বামী স্কুলীয়া শিক্ষা তেওঁ নগাঁৱত লাভ কৰিছিল হেমচন্দ্ৰ গোস্বামীৰ যেতিয়া স্কুলত আছিলে তেতিয়াই তেওঁ গুণাভিৰাম বৰুৱা ৰত্নেশ্বৰ মহন্ত বলদেৱ মহন্ত ফুলানাথ দাস আদিৰ লগ পাইছিল তেওঁলোকৰ সংস্পৰ্শ লাভ কৰিছিল আৰু তেনেকৈ তেওঁ সাহিত্য চৰ্চাৰ প্ৰতি অনুপ্ৰেৰণা লাভ কৰিছিল তাৰপিছত কলিকতাত তেওঁ লগ পালে লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক আৰু তেওঁলোকক লগ পাই তেওঁ কি কৰিলে জোনাকী বুলি যিখন কাকত আছিল সেই কাকতখনৰ উদ্যোক্তা আৰু পৃষ্ঠপোষক হিচাপে কাম কৰিলে আৰু জোনাকী যেতিয়া ছেকেণ্ড ইয়াৰত পাব্লিছ হৈছিল তেতিয়া সম্পাদনা কৰিছিল হেমচন্দ্ৰ গোস্বামী আসাম বন্ধু জোনাকীত প্ৰকাশ পোৱা আৰু তাৰপিছত তেওঁ যি কবিতা ৰচনা কৰিছিল সেই কবিতাখিনি ফুলৰ চাকি নামে কবিতা পুথি এখনত সন্নিৱিষ্ট কৰা হৈছে আৰু হেমচন্দ্ৰ গোস্বামী আছিল প্ৰথম অসমীয়া সনেট লেখক জোনাকীত তেওঁৰ প্ৰিয়তমাৰ চিঠি নামৰ কবিতাটো প্ৰথম অসমীয়া সনেট কবিতা শ্বৰ্ট কুৱেশ্যনো আহে এইবোৰৰ ওপৰত গতিকে যেতিয়া লং কুৱেশ্যনবোৰ পঢ়িবা এইবোৰ শ্বৰ্ট পইণ্টবোৰো হাইলাইট কৰি যাবা ইটালীয় সনেটৰ যি আংশিক লক্ষণ গোস্বামীৰ সনেট কেইটিত সেই লক্ষণ সম্পূৰ্ণ দেখা যায় গোস্বামীৰ কাকু আৰু হিয়া নিবিলাও কাকুতি প্ৰিয়তমাৰ চিঠি ধৰা পৰা প্ৰণয়মূলক কবিতা তেওঁৰ পোৱা কবিতা সংযত কল্পনা গাম্ভীৰ্য আৰু আশাবাদীৰ মহিমামণ্ডিত হৈছে অসমীয়া প্ৰথম সনেট লেখক হিচাপে ৰোমান্টিক কবিতাৰ অন্যতম প্ৰৱৰ্তক হিচাপে গোস্বামীৰ অসমীয়া সাহিত্যলৈ যি অৱদান সেই অৱদান অতুলনীয় তাৰ পিছৰ প্ৰশ্নটো আনন্দচন্দ্ৰ আগৰৱালাৰ কবি হিচাপে আনন্দচন্দ্ৰ আগৰৱালাৰ যি পৰিচয় সেই পৰিচয় তেওঁৰ জন্ম হয় 1874ত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাত তেওঁৰ দেউতাকৰ নাম আছিল কাশীনাথ আগৰৱালা আৰু তেওঁ হাইস্কুলত শিক্ষা তেজপুৰত শেষ কৰিছিল আৰু 1891ত তেওঁ কলিকতাত পঢ়িবলৈ গৈছিল ছাত্ৰ অৱস্থাতে কৃষ্ণপ্ৰসাদ আগৰৱালা আৰু কেইজনমান বন্ধুৰ লগ লাগি তেওঁ ধৰ্ম সংগীত নামে এখন পুথি ৰচনা কৰিছিল কোমল পাঠ শিশু পাঠ আৰু জিলিকনি নামৰ কবিতা পুথি আনন্দচন্দ্ৰ আগৰৱালাৰ প্ৰকাশিত পুথি তেওঁৰ অপ্ৰকাশিত কবিতাৰ সংকলন হৈছে পদুমণি 1974 তেওঁৰ মৌলিক কবিতাৰ সংখ্যা কম তেওঁ যি লিখিছে কিন্তু কম সংখ্যক কবিতাতে তেওঁৰ কবিৰ যি প্ৰতিভা সেই প্ৰতিভা খুব সুন্দৰকৈ প্ৰকাশিত হৈছে পানেচৈ দেৱকন্যা মানৱী বেশেৰে তই আদি কবিতা কোমল মধুৰ প্ৰকাশভংগীৰ সৰল অনুভূতি কল্পনাৰ সৌৰভে তেওঁক আকৰ্ষণীয় কৰি তুলিছে তেওঁৰ কবিতাসমূহ তেওঁৰ কবিতাত প্ৰেমে স্থান লাভ কৰিছে তেওঁৰ মৌলিক কবিতাখিনিতকৈ যিখিনি অনুবাদমূলক কবিতা আছে সেইখিনিৰ জনপ্ৰিয়তা আৰু সফলতা বেছি গতিকে আগৰৱালাৰ যি কবিতাৰ সংখ্যা সেই সংখ্যা যদিও কম সেই কম সংখ্যক কবিতাতে তেওঁৰ কবিত্বৰ যি প্ৰতিভা আৰু অসমীয়া সাহিত্যলৈ তেওঁৰ যি অৱদান সেই অৱদান অতুলনীয় নেক্সট কুৱেশ্যনটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ কবি হিচাপে এটি পৰিচয় 1871ত লখিমপুৰৰ নকাৰী গাঁৱত পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হয় পিতৃৰ নাম আছিল ঘীণাৰাম বৰুৱা স্কুলীয়া শিক্ষা তেওঁ লখিমপুৰতে কৰিছিল শিৱসাগৰত শেষ কৰিছিল লখিমপুৰত আৰম্ভ কৰি আৰু পিছত কলিকতাত পঢ়িবলৈ গৈছিল কিন্তু তেওঁৰ ষ্টাডি বা সেই কোৰ্চটো কমপ্লিট নহ'লে পদ্মনাথ গোহাঁই বৰুৱা বিজুলী কাকতৰ দ্বিতীয় আৰু তৃতীয় বছৰৰ সম্পাদক আছিল ছেকেণ্ড এণ্ড থাৰ্ড ইয়াৰৰ প্ৰথম পত্নীৰ যেতিয়া বিয়োগ হৈছিল সেই বিয়োগৰ পিছত ব্যক্তিগত দাম্পত্য জীৱনৰ যি ঘটনা সেই ঘটনাক লৈ 1899 চনত লীলা কাব্য তেওঁ ৰচনা কৰিছিল লীলা ঠিক আছে ইয়াৰ এবছৰৰ পিছত খণ্ড কবিতাৰ পুথি জুৰণি প্ৰকাশ পায় পদ্মনাথ গোহাঁই বৰুৱাৰ ফুলৰ চানিকী নামৰ তৃতীয়খন কবিতাৰ পুথি জুৰণি আৰু তেওঁৰ নাটকসমূহৰ পৰা বুটলি অনা অংশ কিছুমানৰ সংগ্ৰহ এই ফুলৰ চানিকী নামৰ কবিতা পুথিখন ইয়াত কোনো নতুন কবিতা নাই আগৰ কবিতাবোৰে কালেক্ট কৰি এইখন এটা বেলেগ এটা নাম দি এখন বুক ওলাই দিছে লীলা কাব্যখনত বৰ্ণাত্মক শোক কবিতা মানে বহলাই লিখিছে অলপমান
তেওঁৰ উৰুণি মেঘাই লুকুৱা হাঁহি আদি কবিতাত ৰোমান্টিক ভাৱৰ প্ৰাধান্যতা দেখা যায় নেক্সট কুৱেশ্যনটো হৈছে হিতেশ্বৰ বৰবৰুৱাৰ কাব্যিক জীৱনৰ বিষয়ে 1876 তেওঁৰ জন্ম হয় যোৰহাটৰ সৰু চৰাইত তেওঁ ভদৰী বৰুৱা বংশৰ চিকু বৰুৱাৰ পুতেক স্কুলীয়া অৱস্থাতে তলসৰা ফুলৰ আজলি অসম কুসুম নামৰ দুখন কবিতাৰ পুথি ৰচনা কৰিছিল এই পুথি দুখন ছপা হৈ নোলায় পাব্লিছ নহয় তেওঁৰ প্ৰথম খণ্ড কবিতাৰ পুথি হৈছে থোপাকলি 1902 আৰু 1910ত কমতাপুৰ ধ্বংস বিৰহিনী বিলাপ নামৰ দুখন কাব্য পুথি প্ৰকাশ পায় জয়মতী কুঁৱৰীৰ যি আত্মত্যাগ সেই আত্মত্যাগৰ কৰুণ কাহিনী লৈ তেওঁ তিৰুতাৰ আত্মদান নামে এখন কাব্য ৰচনা প্ৰকাশ কৰিছিল 1913ত আৰু 1914ত তেওঁৰ আভাস নামে এখন কাব্য প্ৰকাশ পায় দীঘলীয়া বৰ্ণাত্মক কথাকাব্য হিচাপে হিতেশ্বৰ বৰবৰুৱাৰ যুদ্ধক্ষেত্ৰত আহোম ৰমণী 1914ত পাব্লিছ হৈছিল সেইখন শ্ৰেষ্ঠ বুলি কোৱা হয় 1917ত বৰবৰুৱাৰ আৰু দুখন সৰু কাব্য প্ৰকাশ হৈছিল ডেছডিমোনা আৰু অংগিলা 1918 চনত 92টা চনেটৰ সংগ্ৰহ মালচ প্ৰকাশিত হৈছিল আৰু 1921 চনত বৰুৱাৰ 14 বছৰীয়া ল'ৰা বিপিনৰ মৃত্যুশোকত চনেটৰ পুথি চকুলো ৰচনা কৰিছিল আৰু পুথিখন পাব্লিছ হৈছিল 1922ত স্বদেশ প্ৰীতি কৰুণ ৰসৰ প্ৰাধান্য হিতেশ্বৰ বৰবৰুৱাৰ কবিতাৰ বিশেষত্ব তেওঁৰ কবিতাত শোকৰ বিননি দুখৰ আৰ্দনাত জীৱনৰ দুখ সুখ ভগৱানৰ আশিক বিধান বুলি তেওঁ মানি লৈছে কবিতাৰ জৰিয়তে আৰু তেওঁৰ অসমীয়া কাহিনী কাব্যৰ যি কবিতা সেই কবিতাৰ তেওঁ খুব সুন্দৰকৈ ৰচনা কৰিছে গতিকে তেওঁৰ নিচিনা আৰু দ্বিতীয় এজন কবি অসমীয়া সাহিত্যত পাবলৈ নাই আজি ভিডিঅ'টিত এইখনে আছিলে আৰু গুটিকিটা কবিৰ বিষয়ে আহিছে ইতিমধ্যে পুৰণা যি প্ৰশ্ন কাকত ফাইনেলৰ সেইবোৰ তাতে চাই যিকেইটা কবিৰ বাৰে বাৰে আহি থাকে সেইকেইটা আলোচনা কৰিছোঁ পিছলৈ আৰু এনেকুৱা প্ৰশ্ন চাই মই ইম্পৰ্টেঞ্চখিনি দিবলৈ চেষ্টা কৰিম কোনোবাই যদি ইয়াতকৈও অলপমান বহলাই লিখিব বিচৰা তেতিয়া অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত বুলি কিতাপ এখন আছে সত্যেন্দ্ৰনাথ শৰ্মাৰ সেই কিতাপখন চাব পৰা যদি তোমালৈ কোনোবা দাদা বাইদেউহঁতৰ আছে বা এনেকুৱা লাইব্ৰেৰী আছে তাৰ পৰা চালেও হ'ব বা এনেকুৱা কিছুমান কিতাপ থাকে সাহিত্যৰ বুৰঞ্জীলৈ তেনেকুৱা কিতাপতো পাই যাবা যদিহে কোনোবাই বেছি বহলাই লিখিব বিচাৰিছা যিহেতু এডভান্স এছামিজ তাৰমানে অসমীয়াতকৈ অলপমান উচ্চতৰ মানে হ'ব লাগিব এডভান্স ছাবজেক্টৰ নামে গতিকে অলপমান যদি বিষয়বস্তুবোৰ বহলাই লিখা হয় তেতিয়া মাৰ্কছবোৰ অলপমান বেছিকৈ পোৱা যায় আৰু বিষয়বস্তুসমূহো ভালকৈ বুজি পোৱাত সহায় হয় গতিকে আজি এইখিনি আছিলে ভিডিঅ'ত ধন্যবাদ